ছাৰ বাইদেউসকল, ৰাজ্য চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে বহাগ বিহুৰ উপহাৰ, য'ত এইবাৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে পাবলগীয়া 2% মৰ্গীয়া বনচ মোকলাই দিছে। হয় ছাৰ বাইদেউসকল, আপোনালোকে ঠিকেই শুনিছে, য'ত আজি কেন্দ্ৰীয় চৰকাৰৰ তাৰমানে মোদী চৰকাৰৰ কেন্দ্ৰীয় কেবিনেটৰ বৈঠক আছিলে, আৰু এই বৈঠকতে যিহেতু কেন্দ্ৰীয় কৰ্মচাৰী আৰু ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে যি 2% মৰ্গীয়া বনচ তেওঁলোকে মাৰ্চ মাহতে পাবলগীয়া আছিলে, যাৰ বাবে ৰাষ্ট্ৰপতিলৈ ইতিমধ্যে কৰ্মচাৰী পৰিষদে দাবী জনাইছে, আৰু দিল্লীত কেন্দ্ৰীয় চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হয়, আৰু য'ত মোদী চৰকাৰে পাবলগীয়া সকলো বৰ্গৰ সকলো ধৰণৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে 2% মৰ্গীয়া বনচ য'ত মঞ্জুৰি দিয়ে, আৰু সেয়েহে আশা কৰা গৈছে চলিত দৰমহাৰ লগতে কৰ্মচাৰীসকলে 2% মৰ্গীয়া বনচ সহকাৰে 60% মৰ্গীয়া বনচ ধৰি এইবাৰ দৰমহাৰ বিলসমূহ বনোৱা হ'ব। আনহাতে আপোনালোকে জানুৱাৰী, ফেব্ৰুৱাৰী আৰু মাৰ্চ 3 মাহৰ এৰিয়াৰ পাবলৈ সক্ষম হ'ব। সদ্যহতে এয়া 2% দিয়ে বৃদ্ধিৰ খবৰটো আমি সকলোতকৈ আগত লৈ আহিছোঁ। সেয়েহে কৰ্মচাৰী পেঞ্চনাৰৰ প্ৰতিটো খবৰ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব। ধন্যবাদ।